নমস্কাৰ জনাইছোঁ আপোনালোক সকলোকে BG নিউজ 8ৰ অন্য এটি ভিডিঅ'লৈ লৈ আহিছোঁ আজি দুপৰীয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আগবাঢ়িছোঁ আজি দুপৰীয়াৰ প্ৰথম খবৰটোলৈ। এতিয়া এটাৰ জনপ্ৰিয় ৱেব ছিৰিজ চুপাচুপি টেলিভিছনত দেখুওৱাৰ হ'ব বুলি খবৰ আহিছে। কেৱল অসম লাইভ 24 চেনেলত সোমবাৰৰ পৰা শুক্ৰবাৰলৈ নিশাৰ 8 বজাত প্ৰচাৰ হ'ব। পুনৰ সম্প্ৰচাৰ নিশা 11:30 আৰু আবেলি 3:30 বজাতো থাকিব। আগতে অনলাইনত যথেষ্ট চৰ্চাত আছিল এই চিৰিজটো। আগবাঢ়িছোঁ ইয়াৰ পিছৰ খবৰলৈ। দাসক পুনৰ আৰক্ষীয়ে আটক কৰিছে বুলি জানিব পৰা গৈছে। দদৰা আৰক্ষীয়ে এই ব্যৱস্থা লয়। শেহতীয়াকৈ অঞ্চলটোত কিছু সমস্যাৰ সৃষ্টি কৰা আৰু মহেশ দাস আৰু জুনু দাস নামৰ দুজন ব্যক্তিৰ সৈতে সংঘটিত ঘটনাৰ অভিযোগ উঠিছে বুলি খবৰ আহিছে। আগবাঢ়িছোঁ ইয়াৰ পিছৰ খবৰটোলৈ। আকৌ ইৰাণ আৰু আমেৰিকাৰ মাজত শান্তিৰ আলোচনা অনুষ্ঠিত হ'ব। পাকিস্তানৰ ইছলামাবাদত দ্বিতীয় পৰ্যায় বৈঠক অনুষ্ঠিত হ'ব বুলি জানিব পৰা গৈছে। এই বৈঠকত দুই পক্ষৰ উচ্চ স্তৰৰ প্ৰতিনিধি উপস্থিত থাকিব পাৰে বুলি ধাৰণা কৰা হৈছে। আগবাঢ়িছোঁ ইয়াৰ পৰৱৰ্তী খবৰলৈ। পশ্চিমবংগত আৰু ৰাজনৈতিক ক্ষেত্ৰত এটা কৰ্ডা মন্তব্য প্ৰকাশ পাইছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিছু মন্তব্য আগবঢ়াইছে বুলি জানিব পৰা গৈছে। এই মন্তব্যত কিছুমান কৰ্ডা কথা কোৱা হৈছে বুলি সামাজিক মাধ্যমত চৰ্চা চলি আছে। এই বিষয়ত ভিন্ন ভিন্ন প্ৰতিক্ৰিয়া দেখা গৈছে আৰু আগন্তুক দিনত অধিক তথ্য স্পষ্ট হ'ব বুলি আশা কৰা হৈছে। এতিয়াৰ পিছৰ খবৰটোলৈ আগবাঢ়িছোঁ। চাৰিমেত ৰাজ্যত ড্ৰাই ডে ঘোষণা কৰা হৈছে, কিয়নো ভোট গণনাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে বুলি জানিব পৰা গৈছে। আগবাঢ়িছোঁ ইয়াৰ পিছৰ খবৰটোলৈ। গুৱাহাটী মহানগৰীত কিছু চিন্তাজনক ঘটনা প্ৰকাশ পাইছে। 48 ঘণ্টাৰ ভিতৰত বিভিন্ন স্থানত পথত 4টা মৃতদেহ উদ্ধাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে। এই ঘটনাসমূহ মালিগাঁও, হাউলকুছি, বশিষ্ঠ নৈ আৰু জ্যোতিকুছি অঞ্চলত সংঘটিত হৈছে। আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। আগবাঢ়িছোঁ ইয়াৰ পৰৱৰ্তী খবৰটোলৈ। অসমৰ বাবে এটাৰ গৌৰৱৰ খবৰ। হয়, আপোনালোকে ঠিকেই শুনিছে, অসমৰ বাবে এটা গৌৰৱৰ খবৰ। চলচ্চিত্ৰ পৰিচালক ৰক্তিম কুমাৰ বৰুৱাই ফিল্মফেয়াৰ বঁটা লাভ কৰিছে। গোলাই চোৰ ছবিৰ বাবে তেওঁ শ্ৰেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰে। লগতে এই ছবিখনেও অসমীয়া ভাষাত শ্ৰেষ্ঠ ছবি সন্মান লাভ কৰিছে। মুম্বাইত এই বঁটা প্ৰদান কৰা হয়। আগবাঢ়িছোঁ ইয়াৰ পিছৰ খবৰলৈ। নিৰ্বাচন আয়োগে চাইবাৰ থানাত এজাহাৰ দাখিল কৰিছে বুলি খবৰ আহিছে। ভুৱা বাতৰি প্ৰচাৰ অভিযোগত এজন ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ
হৈছে। বিশেষকৈ BVM প্ৰকে ভুল তথ্য প্ৰচাৰ অভিযোগ উঠিছে বুলি জানিব পৰা গৈছে। এই ক্ষেত্ৰত অধিকৃত তথ্য অনুসৰণ কৰিবলৈ অনুৰোধ জনোৱা হৈছে। আগবাঢ়িছোঁ ইয়াৰ পৰৱৰ্তী খবৰলৈ। জম্মু কাশ্মীৰ সংঘটিত বাছ দুৰ্ঘটনাত নিহতৰ সংখ্যা 21লৈ বৃদ্ধি পাইছে বুলি জানিব পৰা গৈছে। আন 14জন আহতৰ অৱস্থাত চিকিৎসাধীন হৈ আছে। বাছখন নিয়ন্ত্ৰণ হেৰুৱাই গভীৰ খাদলৈ পৰি যায় বুলি খবৰ আহিছে। এই ঘটনাই শোকৰ পৰিৱেশ সৃষ্টি কৰিছে। আগবাঢ়িছোঁ আজি দুপৰীয়াৰ শেষৰ খবৰ লৈ। কামৰূপ জিলাৰ বংঘৰত এটা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। বাইক দুৰ্ঘটনাত 2 যুৱকৰ মৃত্যু হোৱাৰ বুলি জানিব পৰা গৈছে। মৃত যুৱকৰ দুজনৰ নাম হৈছিল ধ্ৰুৱজিৎ হাজৰিকা আৰু নয়ন কলিতা। আন এজন ব্যক্তি আহত হৈ আছে। ঘৰলৈ গৈ থকাৰ অৱস্থাত এই দুজন ব্যক্তি এই ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে। সেইবাবে সকলোকে সাৱধানতাৰে যান-বাহন চলাবলৈ অনুৰোধ জনোৱা হৈছে। এই ভিডিঅ'টোত দিয়াৰ তথ্যসমূহ বিভিন্ন উৎসৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে। অধিকৃত সূত্ৰ অনুসৰণ কৰক। এয়াৰ আছিল আজি দুপৰীয়াৰ গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই। অন্য এটি ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই আজি সকলোৰ পৰা বিদায় ল'লোঁ। ধন্যবাদ। জয় হিন্দ।